নমস্কাৰ স্বাগতম জ্ঞাকাৰাচি বা ইউটিউব মোৰ অসমীয়া চুটি গল্পৰ চেনেললৈ আজি মই আনিছোঁ আপোনালোকলৈ এটি স্বৰচিত গল্পটি পাঠ কৰাৰ আগতে মোৰ আপোনালোকলৈ বিশেষ অনুৰোধ আপোনালোকে জ্ঞাকাৰাচি বা আছামিজ শৰ্ট ষ্টৰী নামৰ এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন যিমান পাৰে সিমান শ্বেয়াৰ কৰক তেন্তে আহক গল্পটো পাঠ কৰোঁ গল্পটোৰ নাম হৈছে সন্ধিয়াৰ আলহী মিতালীৰ পুৰণা বস্তুবোৰৰ প্ৰতি এক দুৰ্বাৰ আকৰ্ষণ আছে সেয়েহে তাই যেতিয়াই শুনে বা কোনোবাই তাক আহি খবৰ দিয়েহি যে ক'ৰবাত পুৰণা বস্তু নিলাম কৰা হৈছে বা পোৱা যায় তাই ততালিকে গৈ তাত উপস্থিত হয় আৰু সংগ্ৰহ কৰে তাৰ পৰা পুৰণা বস্তুবোৰ মিতালীৰ ঘৰটো ক'বলৈ গ'লে পুৰণিকলীয়া বস্তুৰ ভাণ্ডাৰ হৈ পৰিছে তাত নাই কি তামৰ মুদ্ৰাটোৰ পৰা আৰম্ভ কৰি পুৰণা কাঁহী বাতি ফাটি যোৱা কিছুমান কাগজ পত্ৰ বা কিতাপ হাত বা ভৰি বা মূৰ ছিঙি যোৱা কিছুমান পুতলা কিছুমান মাটিৰ মূৰ্তি কিছুমান তামৰ মূৰ্তি বিভিন্ন ধৰণৰ সামগ্ৰী মুঠতে তাত নাই কি মিতালীৰ এই ভাণ্ডাৰক এই সম্পত্তি ঘৰৰ মানুহবোৰে কিন্তু জাবৰৰ দম বুলিয়ে হৈছে জাবৰ জোঁথৰ দম বুলি কোনোবাই তাইক কয় তাই যিহে উগ্ৰ মূৰ্তি ধৰে তাই সেই উগ্ৰ মূৰ্তি ভয়তে ঘৰৰ কোনে একো নকয় আজি কেইদিনমান আগতে মিতালীয়ে এখন কিতাপ কিনিলে কিতাপখন কিনিলে এই যে পুৰণা বাতৰি কাগজ বহি এইবোৰ কিনিবলৈ ল'ৰাজন আহে তাৰ পৰা ল'ৰাজন বহুত সুখী হ'ল এইবাবে যে সি ভবাই নাছিল এখন পুৰণিকলীয়া কিতাপৰ মূল্য ইমানো হ'ব পাৰে কাৰোবাৰ ঘৰৰ পৰা সি কিনি আনিছিল কিতাপখনৰ বেটুপাতটো নাই কাহানি বা এৰি গৈছে যি দুখিলামান পাত বাকী আছিলে কোনোবাই সূতাৰে গাঁঠি চিলাই কৰি থৈছিল এডাল বগা সূতা তাৰ ওপৰতো মলিয়ন ৰং ধৰিছেগৈ মিতালীয়ে কিনাৰ কাৰণটো হ'ল যে যিখিলাৰ ওপৰত পাত আছিল সেই পাতখিলাৰ ওপৰত কোনোবা এজনে কাৰোবাক উপহাৰ স্বৰূপে দিয়া আশীৰ্বাদ এজুলুকা লিখা আছে অতি সুন্দৰ মুকুতাৰ যেন আখৰেৰে অন্তৰ ঢালি দিয়া আশীৰ্বাদ আৰু চনটোৰ তলত লিখা আছিল 1910 চন মিতালীয়ে ল'ৰাজনৰ পৰা এটা উচিত মূল্য দি কিতাপখন কিনি থ'লে এনেকুৱা অনেক বস্তুৰে ভৰি আছে তাইৰ ঘৰখন মিতালীৰ এই চখৰ বাবে ঘৰখনত ওজৰ আপত্তি নোহোৱা নহয় কিন্তু মাতিব কোনে এদিন মিতালীয়ে খবৰ পালে কোনোবাই ক'লেহি যে পুৰণি এটা ঘৰ ব্ৰিটিছে বনোৱা এটা চাং বাংলা যি এখন বাগানৰ লগত সংলগ্ন হৈ আছে সেইটো বেচা হ'ব খবৰ পোৱাৰ লগে লগে মিতালীয়ে ঘৰটো কিনি পেলোৱাৰ সিদ্ধান্ত ল'লে প্ৰয়োজনত নহয় তাইৰ চখ পূৰাবৰ বাবে তাই যে সেই পুৰণিকলীয়া বস্তু কিনাৰ চখটো আছে ঘৰত এটা মৃদু আপত্তিৰ জোকাৰটো উঠিছিল ঘৰৰ প্ৰত্যেকে অলপ হ'লেও আপত্তি কৰিছিল কিন্তু মিতালীৰ আগত জানো আপত্তি কৰিবলৈ কাৰোবাৰ সাহস আছে তাইৰ যে সেই ৰুদ্ৰ মূৰ্তিটো সকলোৱে জানে তেওঁলোকৰ আপত্তি ধোঁৱা হৈ ছেকেণ্ডতে উৰি যাব ভবামতে কাম মিতালীয়ে কিনি পেলালে সেই চাং বাংলাটো এখন বাগানৰ গাতে লাগি আছে পুৰণিকলীয়া সেই চাং বাংলাটো যেতিয়া মিতালীয়ে গম পালে যে লকডাউন 3 মাহমানৰ সম্ভাৱনা আছে তাই ঠিক কৰিলে তাই সেই ঘৰটোতে গৈ জিৰাবগৈ চহৰৰ হুলস্থুলৰ পৰা আঁতৰি কিছুদিন শান্তি ভবামতে কাম তাই তালৈ গ'ল চাং বাংলাটো যিহেতু বহুত পুৰণি আছিল সেয়ে তাত কৰিব লগা অনেক কাম আছিল ওচৰৰ বাগানখনৰ বনুৱাসকলে আহি তাইক সহায় কৰি দিছিলহি কেইবাজনো বনুৱাই সহায় কৰিছিল তাইৰ বাংলাটো ঠিক কৰাত চাফ চিকুণ কৰাৰ পৰা আৰম্ভ কৰি দুৱাৰ খিৰিকীৰ মেৰামতিৰ কামো আছিল মিতালীয়ে মন কৰিছিল সেই যে বনুৱাবোৰ আহিছিল তেওঁলোকৰ মাজত এজনৰ কিন্তু চেহেৰা আছিল বাকীবোৰতকৈ সম্পূৰ্ণ বেলেগ কিন্তু কথা বতৰা আৰু কাম কাজত কোনো পাৰ্থক্য নাছিল 6 ফুটমান ওখ ঢকঢকীয়া বগা জোঙা নাক আৰু নীলা চকু এহালৰ মালিক আছিল সি কিন্তু বাকী তাৰ ক্ষেত্ৰত কোনো অমিল দেখা নাছিল তাই সিহঁতৰ লগতে তামোল চুবাই আদিবাসী ভাষাত কথা কৈ সি কাম কৰি গৈছিল কিন্তু তাৰ সেই ব্যক্তিত্বই বাৰে বাৰে মিতালীক আকৰ্ষণ কৰিছিল দিন যোৱাৰ লগে লগে সিহঁতৰ লগত মিতালী চিনাকি হ'ল
কথাৰ প্ৰসংগত সি ক'লে যে তাৰ নাম বুধোৱা। মিতালী মনে মনে ভাবিলে তাৰ চেহেৰাটোৰ লগত তাৰ নামটো অকণোকে খাপ খোৱা নাই। বুধোৱাই মিতালীক ঘৰৰ কাম কাজত সহায় কৰি দিবৰ বাবে তাৰ ভনীয়েকক লৈ আহিলে। সেই একেই চেহেৰা, বুধোৱাৰ চেহেৰাই, ঢকঢককৈ বগা, ওখ, জোঙা নাকৰ মৰম লগা এজনী ছোৱালী। তাই ক'লে তাইৰ নাম হেনো বগী। মিতালীয়ে ক'লে ইমান ধুনীয়া ছোৱালীৰ নামটো আৰু দিব নাপালেনে? হাঁহি বগীয়ে ক'লে আচলতে বাইদেউ সৰুৰ পৰা ঢকঢকীয়া বগা হোৱাৰ কাৰণে সকলোৱে মোক বগী বগী মাতোতে মোৰ নাম দিয়া নহ'লেই, নামটো বগী হৈ থাকিল। বগী আৰু মিতালীৰ মাজত দিন যোৱাৰ লগে লগে এক আন্তৰিকতা গঢ়ি উঠিল। দুয়োজনীয়ে বহুত কথা পাতে। বনোৱাবোৰ আহে, দিনটো কাম কৰে আৰু সন্ধিয়া হোৱাৰ লগে লগে সিহঁত ঘৰাঘৰি হয়গৈ। সিহঁতৰ লগতে গুচি যায় বগীও। কথা প্ৰসংগত বগীয়ে কৈছিল যে এই চাং বাংলাটো কেইবাবাৰো বেচা হৈছে, ইয়াত কোনো স্থায়ীভাৱে নাথাকে। মিতালী জানিছিল ঘৰটো যেতিয়া তাই কিনিব লৈছিল তেতিয়া শুনিছিল যে এই বাংলাটো কেইবাবাৰো বেচা কিনা ইতিমধ্যে হৈ গৈছে। এদিন বগীয়ে মিতালীক কথাৰ প্ৰসংগতে ক'লে যে এই চাং বাংলাটো, যিটো চাং বাংলা মিতালীয়ে কিনি লৈছে, সেই চাং বাংলাটোৰ হেনো আগতে তাইৰ আজু আইতাক আছিল, তাৰ আজু আইতাকৰ আছিল। মিতালীয়ে আচৰিত হৈছিল কেনেকৈ? তাই কৈছিল এজন ইংৰাজ চাহাবে হেনো তাৰ আইতাকক এই ঘৰটোতে ৰাখিছিল, এই বাংলাটোতে। আৰু তেওঁলোকৰ সেই সম্পৰ্কৰ ফলত যি সন্তান হৈছিল, তাৰ বগা সন্তানকেইটাক, যিকেইটা দেখিবলৈ ব্ৰিটিছ চাহাবৰ দৰে আছিল, সেই বগা সন্তানকেইটাক চাহাবে নিজৰ লগত নিজৰ দেশলৈ লৈ গ'ল আৰু কলা সন্তানকেইটাক আজু আইতাকৰ সৈতে বাগানতে এৰি থৈ গ'ল। কালক্ৰমত দিন যোৱাৰ লগে লগে অভাৱ অনাটনে তেওঁলোকক আগুৰি ধৰিলে, আজি তেওঁলোকৰ সেই অৱস্থা। কিন্তু এই কথাৰ কোনো প্ৰমাণ বগীহঁতৰ নাই। বগীহঁতে কেৱল মানুহৰ মুখে মুখে শুনাহে কথা, কিমান দূৰ সঁচা কিমান দূৰ মিছা সিহঁতে নাজানে। মিতালী মনে মনে ভাবিলে সেইকাৰণে হয়তো বুধু আৰু বগীৰ চেহেৰাত এই পাৰ্থক্য বাকীবোৰতকৈ। একো ডাঙৰ কথা নহয়, অসমৰ প্ৰায়বোৰ বাগানতে এনেকুৱা কথা শুনিবলৈ পোৱা যায়। সেইদিনাখনো সিহঁতে কাম কৰি ঘৰাঘৰি হ'ল। গোটেই দিনটো চিপচিপীয়া বৰষুণ, সোনকালে আন্ধাৰ নামি অহা যেন লাগিছিল। ষ্ট্ৰীট লাইট বুলিবলৈ তাত একোৱেই নাছিল। মিতালীৰ চাং বাংলাটোৰ পোহৰ যিমান দূৰলৈ যায় সিমানখিনি। মিতালী এনেই চাং বাংলাৰ ৰেলিংখনত ধৰি থিয় হৈ বাহিৰলৈ চাই আছিল। কিনকিনীয়া বৰষুণ, কিবা অশান্তিকৰ লাগিছিল। ইহঁতবোৰো গুচি গ'ল। এনেতে মিতালী চকু পৰিলে তলৰ লনখনত যেন কোনোবাজন মানুহে খোজকাঢ়ি আছে। মিতালী আচৰিত হ'ল, কোনোবা আহিল এই সন্ধিয়াবেলা। মনে মনে ভাবিলে আহিল ভালেই হ'ল, কথা পাতিব পাৰিব, চিনাকি হ'ব পাৰিব। মিতালীয়ে খপজপকৈ তললৈ নামি গ'ল। নামি গৈ দেখিলে সেই একেই বুধোৱাহঁতৰ চেহেৰাৰ দৰে এজন মানুহ, ওখ পাখ, ঢকঢকীয়া বগা, জোঙা নাকৰ, নীলা চকুৰ এজন ব্ৰিটিছ চাহাব। মিতালী কিবা কৰাৰ আগতে মানুহজনে হাঁহি মিতালীক ক'লে, হেল্ল' মেডাম, মই আপোনালোকৰ চিনাকি হ'বলৈ আহিছোঁ, যদি আপোনাৰ কোনো আপত্তি নাই। যদি আপোনাৰ আপত্তি আছে মই তেতিয়াহ'লে যামগৈ। মিতালীয়ে আঁতৌ পুতকে ক'লে নাই নাই, তাই কোনো আপত্তি নাই, তাই ভালে পাইছে হোৱাৰ কাৰণে। তাই আঁতৌ পুতকে তেওঁক ভিতৰলৈ মাতিলে। মানুহজনে ভিতৰত বহাৰ বাবে আপত্তি দৰ্শালে। তেওঁ ক'লে আগফালে বাৰাণ্ডাত যিকেইখন চকী পাৰি থোৱা আছে তাতে বহি তেওঁলোকে কথা পাতিব। মিতালী আৰু তেওঁ অনেক কথা পাতিলে। মিতালীয়ে হাঁহি ক'লে আপুনি ইমান সলসলীয়া আৰু ইমান ধুনীয়া অসমীয়া কথা পাতি আছে যে মোৰ সন্দেহে হৈছে আপুনি আচলতে ব্ৰিটিছ হয়নে নহয়, আপুনি ইংৰাজ হয়নে নহয়। মানুহজনে তাইৰ উত্তৰত কেৱল মিচিকীয়া হাঁহি কৈছিলে, কত বছৰ অসমত আছোঁ সেয়েহে। মানুহজনে তাইক সুধিছিল তাই ঘৰটোত খবৰ ক'ৰ পৰা পালে। মিতালীয়ে ক'লে তাইৰ বন্ধু মহলে খবৰ দিছিল আৰু তাইৰ ঘৰটো সেইকাৰণে কিনি পেলালে, কাৰণ পুৰণা বস্তুৰ প্ৰতি তাইৰ সাংঘাতিক আকৰ্ষণ আছে। মানুহজনে ক'লে এই ঘৰটো কেইবাবাৰো বেচা কিনা হৈছে, আপুনি জানেনে? উত্তৰত মিতালীয়ে ক'লেও তাই জানে, তাই কেইবাবাৰো শুনিছে, কিন্তু তাই কাকো ইয়াৰ কাৰণটো সোধা নাই, সোধাৰ তাইৰ প্ৰয়োজন বোধো নকৰে, কাৰণ তাইৰ ভাল লাগে তাই কিনিলে, কাৰোবাৰ বেয়া লাগিছে তেওঁ বেচিছে। মানুহজনে আকৌ মিতালীক প্ৰশ্ন কৰিলে এই ঘৰটোত তাই বাৰু স্থায়ীভাৱে থাকিব নেকি। মিতালীয়ে উত্তৰ দিছিল স্থায়ীভাৱে থকাটো অসম্ভৱ মোৰ বাবে, কাৰণ দূৰণিত যিখন চহৰ সেইখনেই হৈছে মোৰ কৰ্মস্থলী, ইয়াৰ পৰা তালৈ অহা যোৱাটো অসম্ভৱ। সেয়েহে মাজে মধ্যে আহিম সেই নগৰৰ হুলস্থুলৰ পৰা নিজৰ মনটোক জীপাল কৰিবলৈ, সজীৱ কৰিবলৈ প্ৰকৃতিৰ মাজলৈ। প্ৰকৃতি মোৰ এনেও প্ৰিয়।
তাইৰ কথা শুনি মানুহজনে কৈছিল, তেতিয়াহ'লে বৰ এটা অসুবিধা নহ'ব। মিতালী মানুহজনে বহিবকৈ চাহ দুকাপ বনাবলৈ গ'ল। চাহ দুকাপ বনাই থাকোঁতে মিতালীৰ হঠাৎ মানুহজনে অলপ আগতে কৈ যোৱা কথাখিনি বাজিব ধৰিলে। মানুহজনে কি বুজালে যে তাই স্থায়ীভাৱে নাথাকিলে মানুহজনৰ বৰ বেছি অসুবিধা নহ'ব। কি মতলবত বা আহিছে মানুহজন। চাহকাপ বনাই তাই মানুহজন য'ত বহি আছিল তালৈকে গ'ল। মানুহজনে তেতিয়া একে ঠাইতে বহি আছিলে কিবা এটা ভাবি। মানুহজনৰ আগত থকা টেবুলখনত চাহ দুকাপ সজাই খাবলৈ কৈ তাই মানুহজনক সমানে সুধিলেও, আপুনি যে অথনি ক'লে যে মই ইয়াত স্থায়ীভাৱে নাথাকিলে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়, মানে বৰ অসুবিধা নহয় বুলি ক'লে, আপুনি কি বুজালে মই বুজি পোৱা নাই। মানুহজনে ক'লে, মই কৈছিলোঁ যে আপুনি ইয়াত যদি স্থায়ীভাৱে নাথাকে মাজে মধ্যে আহে তেতিয়াহ'লে মোৰ বৰ এটা অসুবিধা নহ'ব। তেতিয়াহ'লে আকৌ ক'লে, আপোনাৰ সুবিধা কি হ'ব কি নহ'ব বুজি নাপালোঁ, আপুনি কিয় তেনেকৈ ক'লে, মই ঠিক বুজা নাই কথাটো। মানুহজনে একেথৰে চাহখিনিলৈ চাই আছিল। মানুহজনৰ সেই চাৱনিত কিবা যেনে অস্বাভাৱিকতা মিতালীয়ে দেখা পালে। মানুহজনে চাহখিনিলৈ একেথৰে চাই মিতালীক ক'লে, আপুনি ঘৰটো কিনিছে, আপুনি ইয়াত স্থায়ীভাৱে নাথাকে, অস্থায়ীভাৱে থাকিব, আপুনি আপোনাৰ মনটো সজীৱ কৰিবৰ বাবে ইয়ালৈ মাজে মধ্যে আহিব। আৰু এই ঘৰটো কেইবাবাৰো বেচা কিনা হৈছে। কিহৰ কাৰণে মানুহে কিনি পেলাই বেচে আপুনি জানিবলৈ ইচ্ছাও নকৰে, আপোনাৰ প্ৰয়োজন নাই বুলি কৈছে। মই মানি ল'লোঁ, কিন্তু এইবোৰ ঠাই বৰ ভাল ঠাই নহয়। মই এই ওচৰৰ বাগানখনতে থাকোঁ। বিশেষকৈ এই ঘৰটো বৰ ভাল নহয়। মিতালী সুধিলে, তাৰমানে? মই ঠিক বুজা নাই। মানে মই কৈছোঁ যে এই ঠাইখিনি, এই অঞ্চলটো বা এই ঘৰটো, ওচৰৰ বাগানখন কোনোখিনিয়ে ভাল নহয়। সন্ধিয়াবেলা অহা কোনোবা যদি সন্ধিয়াবেলা আপোনাৰ ঘৰত উপস্থিত হয়হি তাক বিশ্বাসত নল'ব, যেনেকৈ আজি আপুনি মোক লৈছে। মিতালীয়ে আচৰিত সুধিল, মানে? মানুহজনে ক'লে আকৌ লাহে লাহে এটাকৈ, মই আপোনাক কৈছোঁ সন্ধিয়াবেলা কোনোবা আহিলে আজিৰ দৰে আপুনি বিশ্বাসত নল'ব, ঠাইখন মুঠেই ভাল নহয়। আৰু আপুনি মোক সুধিছে আপুনি ইয়াত স্থায়ীভাৱে নাথাকিলে মোৰ কি অসুবিধা নহ'ব, মোৰনো কি ভাল হ'ব, কাৰণটো এইটোৱেইতো মোৰ ঘৰ। মানুহজনে কথাষাৰ কোৱাৰ লগে লগে তেওঁৰ সন্মুখত থকা চাহ কাপ চিটিকি পৰিল। সেই কাপ প্লেটযোৰ ভাঙি চুৰমাৰ হোৱাৰ শব্দ মিতালী চক খাই উঠিল। আৰু মিতালী দেখিব পালে যিখন চকীতহে মানুহজন বহি আছিল সেই চকীখনতে মানুহজন অদৃশ্য হৈ গৈছে। তাত মাত্ৰ স্পষ্ট হৈ আছে এইমাত্ৰ কোনোবা বহি যোৱাৰ চিন। ধন্যবাদ। যদি গল্পটো ভাল পায় লাইক কৰিব বুলি আশা কৰিলোঁ, শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। অনতিপলমে আহিম আৰু এটি গল্প লৈ। শুভৰাত্ৰি।